আজি আন্তৰ্জাতিক নাৰী দিৱস। নাৰীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি প্ৰত্যেক বছৰে আজিৰ দিনটোত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। আজিৰ এই বিশেষ দিনটোত চৰ্চালৈ আহিছে টিংখাং সমষ্টিৰ কদমনি গাঁৱৰ এগৰাকী মহিলা। অঞ্জু দিহিঙ্গীয়া নামৰ টিংখাঙৰ এইগৰাকী স্বামীহাৰা মহিলাই নিজ কৰ্মৰ জৰিয়তে পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে। সামাজিক আৰু সাংস্কৃতিকভাৱে আগৰণুৱা এই মহিলাগৰাকীয়ে 2 বছৰ পূৰ্বে স্বামীক হেৰুৱাৰ পিছত প্ৰয়াত স্বামীৰ বৃত্তিকে ধৰি ৰাখি বজাৰে বজাৰে বিক্ৰী কৰে শাক-পাচলিৰ বীজ। এখন স্কুটিৰে কঢ়িয়াই লৈ যায় বিক্ৰীৰ বাবে সকলো সামগ্ৰী। কেৱল সেয়ে নহয়, নিজে পাৱাৰ টিলাৰেৰে হাল বাই খেতি কৰে অঞ্জুৱে। বৰ্তমান নাতিনীয়েকৰ সৈতে জীৱন নিৰ্বাহ কৰা অঞ্জু দিহিঙ্গীয়াই পৰিয়ালটো পোহপাল দি আহিছে। নেগেৰানাম, দিহানাম, বিয়ানাম আদি সুন্দৰভাৱে পৰিৱেশন কৰে অঞ্জু দিহিঙ্গীয়াই। গেলাডিচাং আই সমাজ দিহানাম দলৰ দলনেত্ৰী হিচাপে অঞ্জুৱে ইতিমধ্যে বিভিন্ন ঠাইত দিহানাম পৰিৱেশন কৰি সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি অঞ্চলটোৰ বিভিন্ন মহিলা গোট সামাজিক অনুষ্ঠানৰ সৈতে জড়িত অঞ্জু দিহিঙ্গীয়া। মনত উদ্যম থাকিলে পুৰুষ বা মহিলা সকলোৱে সকলো কাম কৰিব পাৰে আৰু ইয়াৰ এক উত্তম নিদৰ্শন তুলি ধৰিছে অঞ্জু দিহিঙ্গীয়াই। প্ৰথমে ক'ব লাগিব কৰ্ম মই বহুতৰ লগতে জড়িত বা বহুতকেইটাৰ লগত। প্ৰথমে মই ক'ব লাগিব শাকৰ গুটি যিটো বীজ মই বিজনেছ কৰি আছোঁ সেই বিষয়ে ক'ব লাগিব, কাৰণ সেয়া আমাৰ কি জীৱিকা বুলি ক'ব লাগিব, নহয় জানো? জীৱিকাৰ কাৰণে সেই বিষয়টো আগে ক'লোঁ। তাৰ পাছতে মই জড়িত হৈ আছোঁ খেতি পথাৰৰ লগত, জড়িত হৈ আছোঁ মই ফুড প্ৰচেছিঙৰ লগত, মানে সকলোখিনিৰ লগতে মই জড়িত হৈ আছোঁ। বজাৰ আছে আমাৰ 7 দিন থাকে সপ্তাহটোত, কিন্তু মোৰ 6 দিন থাকে বজাৰ। কেতিয়াবা 7খনো বজাৰ হয়। মই গোটেই বজাৰকেইখনেই মাৰোঁ যদিহে বৰষুণ নহয়। অসুবিধা হয় আৰু মাইকী মানুহ যিহেতু মেখেলা পিন্ধি যাওঁ, নহয় জানো? তাৰমানে দাং খাই মানে ইয়াত থাকেহি, তথাপিতো মানে বজাৰখনটো কৰিব লাগিব। পাছফালে মোৰ নাতিটো থাকে, পাছফালে এটা বেগ দিওঁ, পাছফালে নাতিটো থাকে আৰু আগফালে এটা বেগ লওঁ। আকৌ স্কুটিখন বাৰু মোৰ TVS এখনো আছে মোৰ হাজবেণ্ডৰ, মই বিকা নাই, স্মৃতি স্বৰূপে ৰাখিছোঁ। সেইখনো মই বজাৰলৈ লৈ যাওঁ, কেতিয়াবা সেইখন নিওঁ, কেতিয়াবা স্কুটি লৈ যাওঁ। তেতিয়া কি কৰোঁ, দুফালে 2টা বেগ বান্ধি দিওঁ, তাৰ পাছতে আগফালে এটা লওঁ আৰু পিয়া এখন বহিবৰ কাৰণে লাগে নহয়, সেই পিয়াখনো লওঁ আগফালে। তাৰ পাছতে তেনেধৰণে নিওঁ আৰু কষ্ট হয়, যথেষ্টখিনি কষ্ট হয়, কিন্তু ভাগৰুৱা নহয়। ঘৰত এতিয়া বৰ্তমান আমি নাতিটো আৰু আমি দুজনেই থাকোঁ। ছোৱালী 3জনী বিয়া সোমালে, ডাঙৰজনী অৱশ্যে বিয়া সোমোৱা নাই, তাই এই সাংস্কৃতিক দিশৰ লগতে জড়িত। আজি 8 চন 9 চন মানৰ পৰা তাই বিহু মঞ্চত প্ৰগ্ৰেম কৰে। তাই ক্লাছিকেল অৱশ্যে। তাৰ পাছতে আকৌ তাই আজি কেইবছৰ থিয়েটাৰত কণ্ঠদান কৰি আছে। লাভালাভটো থাকে কাৰণেতো ঘৰখন ধুনীয়াকৈ চলি থাকিব পাৰিছোঁ, নহয় জানো? নাৰী দিৱস বুলি ক'লে আমাৰ ধৰ্মহালমাৰী মহিলা মঞ্চে পতা হৈছে অনুষ্ঠানটো। তাৰ লগতে সংগতি ৰাখি মই গোটেই অসমবাসীকেই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।